নমস্কাৰ সকলোকে। আজি মনৰ পাকঘৰত মই বনাই আছোঁ একদম কম মছলাৰে এটি ৰেচিপিটো কি জানে? একদম সহজ আৰু টেষ্টি কিন্তু। ৰেচিপিটো হৈছে মিঠা লাও দি চিকেন। ইয়াতে মই লৈছোঁ ½ কেজি চিকেন। এঘণ্টাৰ আগতে মই চিকেনখিনি ভালদৰে ধুই মেলি মেৰিনেট কৰি থৈছিলোঁ। এতিয়া ইয়াত মই 2টা পিঁয়াজ ল'ম, 2টা আলু, আদা নহৰু খুন্দি লৈছোঁ। নহৰুখিনি মই বাকলিৰ সৈতে দিম। জলকীয়া 3টা লৈছোঁ, বিলাহী লৈছোঁ 2টা, 1 পিচ মিঠা লাও মিডিয়াম সাইজত টুকুৰ কৰি কাটি লৈছোঁ। আৰু লগতে 2 খিলা তেজপাত আৰু 2টা শুকান জলকীয়া লৈছোঁ। এতিয়া বলক আৰম্ভ কৰোঁ বনাবলৈ। প্ৰথমতে কেৰাহীটো মই গৰম হ'বলৈ দিছোঁ। গৰম হোৱাত মিঠাতেল অলপ, তাতে তেজপাত আৰু শুকান জলকীয়াখিনি দি দিছোঁ। জলকীয়াকেইটা অলপ ফ্ৰাই হ'বলৈ দিম। তাৰপিছত ইয়াতে মই চিকেনখিনি দি দিছোঁ। চিকেনখিনি মই তেতিয়ালৈ ভাজিম যেতিয়ালৈ চিকেনৰ পানীখিনি শুকাই নাযায়। এতিয়া কাটি থোৱা মিঠা লাও আৰু আলুখিনি দি দিম আৰু জলকীয়াকেইটাও দি কেনে ভাজি ল'ম। পাঁচ 10 মিনিটমান ভাজাৰ পিছত মিঠালাওখিনি যেতিয়া গলিব লৈছে, এতিয়া মই ইয়াতে পিঁয়াজখিনি দি কেনে অলপ লৰাই দিম। লৰাই কেনে ঢাকি থৈ দিম। চিকেনত পিঁয়াজৰ যেতিয়া ফ্লেভাৰখিনি সোমাই যাব তেতিয়া আৰু টেষ্ট উঠিব। তেতিয়ালৈ মই ইয়াতে এটা মছলা বনাই লওঁ। মছলাটোত জিৰা গুড়ি অলপ দিম আৰু গৰম মছলা গুড়ি অলপমান দিম। জিৰা গুড়িটো জিৰাটো গৰম কৰি কেনে পিচিলে লগালগ পিচি কেনে যেতিয়া দিব তেতিয়া বেছি টেষ্ট উঠে। বাতিটোত 2 বিধ মছলাই লৈ কেনে তাতে উতলা গৰম পানী অলপ দি কেনে ভিজাই কেনে ঢাকি থৈ দিম যাতে গোন্ধটো গুচি নাযায়। এতিয়া বলক মই মাংসখিনি দেখাওঁ। পিঁয়াজখিনি একদম কোমল হৈ গৈছে আৰু চিকেনতো ফ্লেভাৰটো সোমাই গৈছে। এতিয়া মই আদা নহৰু পেষ্টখিনি দি দিম। এতিয়া ইয়াত মই বিলাহীখিনি দি দিম। বিলাহীৰ ৰস আৰু আদা নহৰুৰ ৰসখিনিয়ে এটা চিকেনত নতুন ফ্লেভাৰ আনিব। অলপ লাৰি দিছোঁ। লাৰি দিয়াৰ পিছত এতিয়া সেই মছলাখিনি যে ভিজাই থৈছিলোঁ এইখিনি দি দিম। মছলাখিনি দিয়াৰ পিছত মই ভালদৰে মাংসখিনি লাৰি দিম যাতে মাংসখিনিত মছলাৰ ফ্লেভাৰটো সোমাই যায়। এতিয়া মই উতলা গৰম পানী অলপ দি কেনে ঢাকনিখন মাৰি দিম। 10-15 মিনিটৰ কাৰণে একদম কম জুইত উতলি থাকিবলৈ দিম। এতিয়া আৰু গৰমে গৰমে খোৱাৰহে কথা। ৰ'ব ধনিয়া পাত চোন দিবই আছে। ধনিয়া পাত অলপমান কুটি কেনে দি দিব। মই এয়া বন ধনিয়া আনিছোঁ, ঘৰৰ বাৰীতে আছিলে। এয়া এটা পাতে হৈ যায়। মই অলপ কুটি কেনে অলপমান দি দিছোঁ। ইয়াৰে ধুনীয়া এটা এৰোমা আহি যায়।
এতিয়া মই গেছটো অফ কৰি কেনে ঢাকি থৈ দিম 15 মিনিট হৈ গ'ল চাওঁ আহকচোন কি বা হৈ আছে মাংসখিনি ৱাও ইমান ধুনীয়া ৰং এটা উঠিছে চাওকচোন বিলাহী যে দিছিলোঁ সেই বিলাহীৰে ৰং জলকীয়া গুড়িৰ ৰং নহয় কিন্তু এয়া এতিয়া কওকচোন ৰেচিপিটো অতি সহজ নাছিল জানো ঘৰত ট্ৰাই কৰি চাবচোন এই ৰেচিপিটো মোৰ ভিডিঅ'টো চাই যদি আপুনি ভাল পাইছে লাইক আৰু সাবস্ক্ৰাইব কৰি দিব নেক্সট ৰেচিপিটো চাওঁচোন বাৰু কি বনাওঁ কিন্তু অতি সোনকালে লৈ আহিম দেই তেতিয়ালে বাই বাই and thank you for watching